Hey guys, Hindustan Petroleum Corporation Limited পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছে Hindustan Petroleum Corporation Limited আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব, তেতিয়াহ'লে আপুনি এইটো ভিডিঅ কমপ্লিট চেক কৰিব পাৰে। এইটো ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি মই আপোনাক এইটো ভিডিঅত প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে, ভিডিঅটোৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। এতিয়া চাই লওক ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ পৰা আহিছে নটিফিকেশ্যনটো। এডভাৰটাইজমেণ্ট নাম্বাৰটো আপুনি নোট কৰি ল'ব পাৰে। টোটেল ভেকেঞ্চি দি আছে, আপুনি এপ্লাই কৰিব পাৰিব 731 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো। জব কেটেগৰী দি আছে আৰু এইটো আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব। জব লোকেশ্যনটো আপোনাৰ অল ইণ্ডিয়াত আছে আৰু অল ইণ্ডিয়াত মেল ফিমেল বহুত কেণ্ডিডেটে এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন যিটো মোড দি আছে, আপুনি এপ্লিকেশ্যনটো অনলাইনত কৰিব লাগিব। অফলাইনত কোনো অপশ্যন নাই আপোনাৰ এপ্লিকেশ্যনটো কৰাৰ কাৰণে। তো আপুনি অনলাইনতে এপ্লিকেশ্যনটো কমপ্লিট কৰিব লাগিব। কেনেকৈ কৰিব তাৰ বেছিক ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰি দিম। ভেকেঞ্চি ডিটেইলছখিনি চাই ল'ব। য'ত আপোনাৰ জুনিয়ৰ এক্সিকিউটিভ মেকানিকেলৰ কাৰণে দি আছে, আপুনি তাতে এপ্লাই কৰিব পাৰিব। 207 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো। জুনিয়ৰ এক্সিকিউটিভ যদি ইলেক্ট্ৰিকেলৰ কাৰণে আছে, য'ত আপুনি 117 পোষ্টত এপ্লাই কৰিব পাৰিব। জুনিয়ৰ এক্সিকিউটিভ য'ত কেমিকেলৰ কাৰণে দি আছে, য'ত আপুনি 27 পোষ্টত এপ্লাই কৰিব পাৰিব। জুনিয়ৰ এক্সিকিউটিভ য'ত আপোনাৰ চিভিলৰ কাৰণে দিয়া আছে, য'ত আপুনি 19 পোষ্টত এপ্লাই কৰিব পাৰিব। জুনিয়ৰ এক্সিকিউটিভ য'ত আপোনাৰ কোৱালিটি কণ্ট্ৰলৰ কাৰণে আছে আৰু য'ত আপোনাৰ 12 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। জুনিয়ৰ এক্সিকিউটিভ য'ত আপোনাৰ HR কাৰণে আছে, য'ত 5 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। জুনিয়ৰ এক্সিকিউটিভ য'ত আপুনি ফায়াৰ এণ্ড ছেফটিৰ কাৰণে 16 পোষ্ট আছে, তাতে আপুনি এপ্লাই কৰিব পাৰিব। ইঞ্জিনিয়াৰ এণ্ড অফিচাৰ যিখিনি ভেকেঞ্চি আছে, তাতে আপোনাৰ ভেৰিয়াছ পোষ্ট আছে, য'ত ইনক্লুডিং হৈ আছে মেকানিকেল, ইলেক্ট্ৰিকেল, চিভিল ইঞ্জিনিয়াৰিং, ফাইনেন্স, IS এণ্ড আপোনাৰ HR অফিচাৰ পোষ্টৰ কাৰণে আছে নটিফিকেশ্যন। এতিয়া চাই লওক ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফ'ল' কৰিব লাগিব। যদি আপুনি জুনিয়ৰ এক্সিকিউটিভ পোষ্টত এপ্লাই কৰি আছে, তো 3 ইয়াৰ্ছ আপোনাৰ ফুল টাইম ৰেগুলাৰ ডিপ্ল'মা থাকিব লাগিব। ৰেছপেক্টিভ ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ পৰা যদি আপুনি কমপ্লিট কৰিছে বা আপুনি BHC কৰিছে কেমিষ্ট্ৰি ফৰ কোৱালিটি কণ্ট্ৰল ৰিলেটেড ডিগ্ৰী লৈছে বা ডিপ্ল'মা লৈছে, দেন আপুনি এইটো ভেকেঞ্চিত এপ্লাইৰ কাৰণে এলিজিবল হ'ব জুনিয়ৰ এক্সিকিউটিভ পোষ্টৰ কাৰণে। যদি আপুনি ইঞ্জিনিয়াৰ পোষ্টত এপ্লাই কৰি আছে, তো আপুনি ফুল টাইম 4 ইয়াৰ্ছ ৰেগুলাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব। যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা BTech আপুনি কমপ্লিট কৰিছে বা তেনেকুৱা ৰিলেভেণ্ট ডিচিপ্লিনৰ পৰা যদি আপুনি ইঞ্জিনিয়াৰিং ডিগ্ৰীটো কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি ইঞ্জিনিয়াৰ পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। আদাৰ যিখিনি পোষ্ট আছে, তাতে যদি আপুনি MBA কৰিছে বা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কৰিছে বা CA কৰিছে বা CMA কৰিছে বা ল ডিগ্ৰী আপুনি কমপ্লিট কৰিছে, ডিপেণ্ড কৰিব স্পেচিফিক যিটো পোষ্টত আপুনি এপ্লাই কৰি আছে, সেইটো হিচাপত আপুনি কোৱালিফিকেশ্যনটো মানে আপোনাৰ কমপ্লিট কৰিব লাগিব ডিগ্ৰীটো, তেতিয়াহ'লে আপুনি তাতে এপ্লাই কৰিব পাৰিব। এজ লিমিট আপুনি চাব, মেক্সিমাম এজ দি আছে, আপুনি 25 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনখিনি প্ৰভাইড কৰি দি আছে এজ পাৰ যিটো কেটেগৰী। যদি আপুনি SC বা ST কেণ্ডিডেট হয়, আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। যদি আপুনি OBC NCL কেণ্ডিডেট হয়, তেতিয়াহ'লে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। PWBD কেণ্ডিডেট যদি হয় আপুনি, তেতিয়াহ'লে আপুনি এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ এণ্ড নৰ্মছ আছে, সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশ্যনখিনি ৰিচিভ কৰিব। এতিয়া চাই লওক এইটো ভেকেঞ্চিত আপোনাৰ চিলেকশ্যন কেনেকুৱা হ'ব, যিটো চিলেকশ্যন প্ৰচেছ হয়। তো চিলেকশ্যন যিটো প্ৰচেছ হয়, ফাৰ্ষ্টত আপোনাৰ কম্পিউটাৰ বেছড টেষ্ট এটেম্প কৰিব লাগিব আপুনি। নেক্সট আপোনাৰ গ্ৰুপ টেষ্ট মানে গ্ৰুপ ইণ্টাৰভিউ হ'ব। ডিছকাশ্যনটো আপুনি যেতিয়া শ্বৰ্ট লিষ্টেড হ'ব, তেতিয়া আপোনাক গ্ৰুপ ডিছকাশ্যনৰ কাৰণে মাতা হ'ব। নেক্সট আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব। নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব। এইখিনি প্ৰচেছত আপোনাৰ চিলেকশ্যনখিনি কমপ্লিট কৰা হ'ব। এতিয়া চাই লওক চেলাৰী ডিটেইলছখিনি। এইটো ৰিকুৱাৰমেণ্টত চেলাৰী আপুনি কিমানকৈ আৰু কেনেকৈ ৰিচিভ কৰিব। যদি আপুনি জুনিয়ৰ এক্সিকিউটিভ পোষ্টত এপ্লাই কৰি আছে, তাতে আপোনাৰ পে স্কেলটো দি আছে, আপুনি 30,000ৰ পৰা লৈ কিনে 1,20,000 আপুনি ৰিচিভ কৰিব। যদি আপুনি ইঞ্জিনিয়াৰ বা অফিচাৰ পোষ্টত এপ্লাই কৰি আছে, যিটো আপোনাৰ E2 গ্ৰেড এপ্লিকেবল হ'ব চেলাৰীত, আৰু আপোনাৰ যিটো পে স্কেল দি আছে 50,000ৰ পৰা লৈ কিনে 1,60,000 আপুনি পাৰ মান্থ ৰিচিভ কৰিব। যদি আপুনি চিনিয়ৰ ৰোলছত এপ্লাই কৰি আছে, দেন আপোনাৰ যিটো পে স্কেল এণ্ড ৰেঞ্জ থাকিব 2,80,000 আপুনি পাৰ মান্থ ৰিচিভ কৰিব। এতিয়া চাই লওক এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্টখিনি আপোনাৰ কেটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি
আনৰিজাৰ্ভ OBC NCL বা আপুনি EWS কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 1180 rupees পেমেন্ট কৰিব লাগিব লগত আপোনাৰ যদি এপ্লিকেশ্যন চাৰ্জ লগত মানে GST টো আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি SC ST বা PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব নালাগে ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব পাৰিব পেমেন্ট যেটো মোড দি আছে আপুনি অনলাইনত কৰিব পাৰিব য'ত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI বা নেট বেংকিংৰ থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি অফিচিয়েল যেটো ৱেবসাইট আছে আপুনি ভিজিট কৰিব যিকোনো ব্ৰাউজাৰত ওপেন কৰি যদি আপুনি সাৰ্চ কৰে www.hindustanpetroleum.com তেতিয়াহ'লে আপুনি হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ যেটো অফিচিয়েল ৱেবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু তাতে ক্লিক কৰিব আপুনি কাৰেন্ট ওপেনিং অপচনটোত নেক্সট আপুনি লেটি যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট অফ অফিচাৰ্স 2026-27 তাতে আপুনি ক্লিক কৰি দিব লাগিব নেক্সটত আপুনি সব এপ্লাই অনলাইন বাটনটো দি আছে তাতে ক্লিক কৰিব তাতে আপুনি ফাৰ্স্ট টাইম ভিজিট কৰি কিনে ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব যত আপোনাৰ ভ্যালিড মোবাইল নাম্বাৰ ইমেইল আইডি এণ্ড বেসিক ডিটেইলছ তাতে আপুনি ফিল আপ কৰিব নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব যত ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি ফিল আপ কৰিব লগতে আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি লগতে ফটো সিগনেচাৰ যেটো ফৰমেট দি আছে এটো ফৰমেটত আপুনি তাতে আপলোড কৰিব নেক্সট আপোনাৰ এপ্লিকেশ্যন ফি খিনি আপুনি পেমেন্ট কৰিব লাগিব ক্যাটাগৰি ওয়াইজ যিখিনি দিয়া আছে যদি পেমেন্টৰ অপচন আহিছে আপুনি পেমেন্ট কৰিব লাগিব এণ্ড যিকল ক্যান্ডিডেট অফ পেমেন্টৰ অপচন আহা নাই তে ফ্ৰী অফ কষ্ট এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব নেক্সট আপোনাৰ এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশ্যন একনলেজমেন্ট ৰিসিপ্ট লগতে আপুনি পেমেন্ট ৰিসিপ্টটো প্ৰিন্ট আউট ৰাখিব এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটছ খিনি অনলাইন এপ্লাই 25 ফেব্ৰুৱাৰী 2026 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি মাৰ্চ 25 2026 লৈকে এপ্লাই কৰিব পাৰিব আৰু যেটো আপোনাৰ কম্পিউটাৰ বেসড টেষ্ট এটো মে 3 2026 ত এক্সাম হ'ব যদি আপুনি ইন্টাৰেস্টেড এপ্লাই কৰি আছে দেন আপুনি এক্সামৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক ইম্পৰ্টেন্ট লিংক খিনি মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলত ভিজিট কৰিব উইদাউট এডছ আপুনি এতে চেক কৰিব পাৰিব আমাৰ পৰ্টেলৰ ডিটেইলছ খিনি লগতে ইম্পৰ্টেন্ট লিংক খিনি মই তাতে প্ৰভাইড কৰি দিম যদি আপুনি বিচাৰে তাৰ পৰা ডাইৰেক্টলি আপুনি এপ্লাই কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত আপুনি কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিম জব এলাৰ্ট এস্কেৰ পৰা আপুনি ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো